এজন কিশোৰৰ হৃদয় বিদাৰক জীৱন গাথা। আৰক্ষীত যোগদান কৰাৰ সপোন আছিল তাৰ। কিন্তু সপোন পূৰণত হেঙাৰ হিচাপে থিয় দিছে এক জটিল দুৰাৰোগ্য ৰোগে। নাম তাৰ শান্তু বনিয়া, ঘৰ নগাঁৱৰ চুতীয়া গাঁৱত। পিতৃ মাতৃৰ একমাত্ৰ সন্তান শান্তু 10ম শ্ৰেণীৰ মেধাৱী ছাত্ৰ। ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ সপোন কঢ়িয়াই ফুৰা শান্তু বৰ্তমান আক্ৰান্ত এক দুৰাৰোগ্য ৰোগত। ফলত শান্তুৰ ভাল মানুহ হোৱাৰ সপোনটো দূৰৰে কথা, জীয়াই থকাটো প্ৰাচীৰ হৈ থিয় দিছে এই দুৰাৰোগ্য ৰোগবিধে। শান্তুৰ দুৰ্ভগীয়া মাতৃ তৰুলতা বনিয়াৰ মুখেৰে প্ৰথমে শুনোৱা হওক কাল অমানিশা সদৃশ সময়বোৰৰ কথা। অনুৰোধ যে মোৰ ল'ৰাটো সোনকালে বাহিৰলৈ গৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব, সোনকালে বাহিৰলৈ গৈ ট্ৰিটমেণ্ট কৰি ভালকৈ ভাল হৈ ডাঙৰ মানুহ হ'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ অনুৰোধ, লগতে আমাৰ নগাঁও ৰূপক শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ যাতে ল'ৰাটোক সোনকালে বাহিৰত দেখাই কৰি আনি ভাল কৰি দিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এইটোৱে অনুৰোধ, ল'ৰাটোক যাতে বাহিৰলৈ নি সোনকালে আৰোগ্য কৰে, মোৰ এয়াই অনুৰোধ। হয়, বৰ মৰ্মান্তিক এই কাহিনী। শান্তুৰ পিতৃও বছৰ বছৰ ধৰি আক্ৰান্ত হৈ আছে হৃদৰোগত। দুবেলা দুমুঠি অন্নৰ বাবে বেমাৰী দেহাৰে জীৱন সংগ্ৰামত যুঁজি আছে শান্তুৰ পিতৃ দুৰ্গেশ্বৰ বনিয়াই। প্ৰথমাৱস্থাত সাধাৰণ ৰোগৰ দৰেই শান্তুৰ দেহত প্ৰৱেশ কৰিছিল এই দুৰাৰোগ্য ৰোগবিধে। পঢ়িবলৈ মন নোযোৱা হৈছিল তাৰ, শৰীৰটোৱে বৰ দুৰ্বল অনুভৱ কৰিছিল। আৰু তাৰ পৰা কেইটামান টকা যোগাৰ কৰি গুৱাহাটীলৈ পিতৃ মাতৃয়ে লৈ গৈছিল শান্তু। 1.5 মাহ চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে শান্তুৰ শৰীৰত ধৰা পেলাইছিল লিম্ফমা নামৰ জটিল ৰোগবিধৰ। ভয়াৱহ ৰোগবিধৰ চিকিৎসাৰ বাবে চিকিৎসকে শান্তুৰ পিতৃ মাতৃক বেংগালুৰুৰ উন্নত চিকিৎসালয়ত অতি শীঘ্ৰেই ভৰ্তি কৰোৱাৰ বাবে দিছিল উপদেশ। কিন্তু সাপ্তাহিক বজাৰত পাণ তামোলৰ ব্যৱসায় কৰা শান্তুৰ পিতৃ মাতৃয়ে শান্তুক বাহিৰলৈ নিব কেনেকৈ? এটা সমস্যাৰে জৰ্জৰিত শান্তুৰ পৰিয়ালে কেনেকৈ শান্তুক চিকিৎসা কৰোৱাব বেংগালুৰুত? পৰিয়ালটিত আন একো সম্পত্তিও নাই যে বিক্ৰী কৰি শান্তুৰ চিকিৎসা কৰিব। ভেটি মাটিকনো বিক্ৰী কৰা হ'ল শান্তুৰ চিকিৎসাৰ নামতে। শান্তুৰ মুখখনলৈ চাই নিতৌ কান্দিছে মাতৃয়ে। উপায়ন্তৰ পিতৃ মাতৃয়ে সহায় বিচাৰিছে মুখ্যমন্ত্ৰীক। কান্দি কান্দি কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক। সহায় ভিক্ষা মাগিছে বিধায়ক ৰূপক শৰ্মাৰো। আপুনিও যদি নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিব বিচাৰে এই পৰিয়ালটিক, তেন্তে যোগাযোগ কৰিব 8812964958 নম্বৰত। পুলিচৰ মন আছিলে, পুলিচৰ সপোন আছে সৰুৰ পৰা। মই ভাল পাওঁ পুলিচ, আৰ্মি। সেই ট্ৰিটমেণ্টটো লোৱাৰ পিছত একো প্ৰব্লেম নাই, খালি ডিঙিটো ফুলি গ'ল। ফুলি যোৱাৰ পিছত ডিচেম্বৰত ENT দেখুৱালো। তাৰপিছত যোৱা বছৰতো আমি হেমাটলজি এডমিট আছো। তাৰপিছত হেমাটলজি দেখুৱাবলৈ তাত দেখুৱালো। পঢ়িছিলো ধুনীয়া, তেতিয়া ভাল হৈ গৈছিলে। পৰীক্ষাও দিলো, পঢ়িলো, 9ৰ পৰা 3 পাছ কৰিলো। তাৰপিছত আকৌ ট্ৰেইনত পঢ়িব নোৱাৰিলো আৰু পঢ়িব নোৱাৰিলো। প্ৰথম কেইদিনে স্কুল গলো। ঘৰত থাকোতে পঢ়ি থাকে নে? পঢ়িছিলো তেতিয়া পঢ়িছো, ভালে, একো অসুবিধা নাই। এতিয়াহে নাই পঢ়া, বেমাৰ হোৱাৰ পৰা। কি হয়, পঢ়িবলৈ মন নাযায়? পঢ়িবলৈ মন যায়, কিমান বিশেষ ৰূপে অশান্তি, বিষ হোৱা, আৰু ইয়াত অপাৰেশ্যনো কৰিলে, বায়োপচিও কৰিলে, এইটো শুকোৱা নাছিলে, সেইটো আকৌ গলো। তাৰপিছত এতিয়া ভাল পাইছো, আকৌ বিষ হোৱা হ'ল, বিষ হোৱাটো ফুটিলে, বহিব কৰিব নোৱাৰো, এতিয়াও ভালকে ভালেই হোৱা নাই। নগাঁৱৰ পৰা তুষাৰ ৰঞ্জন বৰা, এনি ভাৰত 24।
এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969